নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। যিসকলে ৰেচন কাৰ্ড নাই তেওঁলোকক ভাল খবৰ দিছে এইবাৰ চৰকাৰে, কিয়নো এইবাৰ ৰাজ্যত চলি আছে নতুন ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। 19,92,167 গৰাকীলৈ ৰেচন কাৰ্ডৰ সুবিধা প্ৰদান কৰিব এইবাৰ ৰাজ্য চৰকাৰে। আৰু আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 4 লাখতকৈ কম। চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আৰু বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও। আৰু অহা 15 অক্টোবৰৰ ভিতৰত দাখিল কৰিব লাগিব আপুনি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন। আৰু আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ডখন। ৰেচন কাৰ্ড আবেদনৰ বাবে প্ৰয়োজন হ'ব কি নথিপত্ৰ আমি সবিশেষ জনাই যাম আমাৰ সমূহ দৰ্শকক যে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ সবিশেষ, পৰিয়ালৰ সকলো সদস্যৰ ফটো লগতে ঠিকনাৰ প্ৰমাণপত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। আৰু ক'ৰ পৰা সংগ্ৰহ কৰিব আপুনি আবেদন পত্ৰ সেৱা জনাই যাম। আপুনি লগইন কৰিব লাগিব pds.assam.gov.in পৰ্টেলত। আৰু আপুনি এই পৰ্টেলটো লগইন কৰাৰ পিছতে উপলব্ধ হ'ব তাতে আবেদন পত্ৰ। আৰু সংশ্লিষ্ট জিলা, মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত লাভ কৰিব আবেদন পত্ৰ। আৰু সবিশেষ জানিবলৈ আপুনি যোগাযোগ কৰিব পাৰে 1800-345 আৰু 3611 নম্বৰ যোগেদি। আৰু 1800-345-3588 নম্বৰতে আপুনি যোগাযোগ কৰিব পাৰে। দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণৰ 18 সংখ্যক কিস্তিৰ ধন মুকলি কৰিব এইবাৰ চৰকাৰে অহা 15 অক্টোবৰ তাৰিখে। আৰু আপুনি ধন পাবলৈ কৰিব লাগিব এইকেইটা কাম। আপুনি প্ৰথমে সম্পন্ন কৰিব লাগিব eKYC প্ৰক্ৰিয়া। আৰু কেনেদৰে তালিকাত চাব আপোনাৰ নাম আমি সবিশেষ জনাই যাম। আপুনি প্ৰথমে লগইন কৰক pmkishan.gov.in ৱেবছাইট। আৰু তাৰপিছত ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোত। ইয়াত ৰাজ্য, জিলা, গাঁও বাছনি কৰি চাব পাৰিব আপোনাৰ তালিকাত নাম। আৰু ধন লাভত অসুবিধা হ'লে আপুনি দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে এইবাৰ চৰকাৰৰ ফালৰ পৰা। আপুনি প্ৰথমে ডায়েল কৰক 155261 নম্বৰ আৰু তাৰপিছত ডায়েল কৰক 01124300606 নম্বৰ। আপুনি এই দুটা নম্বৰ ডায়েল কৰি পাব পাৰে PM কিষাণৰ সবিশেষ তথ্য। আৰু দেশৰ কোটি কোটি লোকৰ একাউণ্টত সোমাব এইবাৰ চৰকাৰী ধন অহা 5 অক্টোবৰ তাৰিখে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। NRCত নাম নথকাসকলক ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব। আইনৰ ৰাস্তাৰে ঢকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব। আৰু ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। ঝাৰখণ্ডত বাংলাদেশী চিনাক্তকৰণৰ বাবে NRCৰ অতি আৱশ্যক। আৰু অসমত প্ৰথম পৰ্যায়ত 14 লাখ লোক বাংলাদেশী হিচাপে নিযুক্তি হৈছে। আৰু দ্বিতীয় পৰ্যায়ৰ অভিযানৰ বাবে আমি উচ্চতম ন্যায়ালয়ৰ অনুমতি বিচাৰিছোঁ। আৰু দ্বিতীয় পৰ্যায়ত আৰু বৃদ্ধি হ'ব চিনাক্ত হোৱা বাংলাদেশীৰ সংখ্যা। NRCত নাম নথকাসকলক ঢকিয়াই বাহিৰ কৰি দিয়া হ'ব। এই মন্তব্য ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আইনৰ ৰাস্তাৰে ঢকিয়াই বাংলাদেশ পঠিয়াই দিয়া হ'ব। দুৰ্গা পূজাক লৈ SOP জাৰি, চান্দাত নিষেধাজ্ঞা। ইয়াৰ লগতে পেণ্ডেল নিৰ্মাণৰ বাবে লাগিব NOC। দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনৰ 37টা নিৰ্দেশনা জাৰি। পূজাৰ সময়ত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এই নিৰ্দেশনা এইবাৰ প্ৰশাসনৰ। বলপূৰ্বক চান্দা সংগ্ৰহত নিষেধাজ্ঞা জাৰি কৰিছে এইবাৰ জিলা প্ৰশাসনে। পূজা কমিটিসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে ল'ব লাগিব NOC পত্ৰ। আৰু PWDৰ পৰা সংগ্ৰহ কৰিব লাগিব পেণ্ডেল নিৰ্মাণৰ বাবে NOC পত্ৰ। লগতে জৰুৰীকালীন অৱস্থাৰ বাবে ৰাখিব লাগিব চিকিৎসক আৰু চিকিৎসাকৰ্মী। পৰ্যাপ্ত পৰিমাণে মহিলা আৰু পুৰুষ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। আৰু পেণ্ডেলত অগ্নি নিৰ্বাপক সামগ্ৰী মজুত ৰাখিব লাগিব। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব এইবাৰ পূজা কমিটিসমূহে। আৰু মণ্ডপৰ পৰা 100 মিটাৰৰ ভিতৰত কাৰ পাৰ্কিঙত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু ইয়াৰ লগতে নিশা 10 বজাৰ পিছত উচ্চস্বৰত মাইক বজোৱাটো নিষেধাজ্ঞা এইবাৰ প্ৰশাসনৰ। লগতে জৰুৰীকালীন ফোন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। পুলিচ
প্ৰশাসনৰ লগতে APDCL, GMC আৰু NDRFৰো নম্বৰ মুকলি কৰিছে এইবাৰ জিলা প্ৰশাসনে। GMC কণ্ট্ৰলৰ নম্বৰ দুটা হৈছে 8811007000 আৰু ইয়াৰ লগতে আৰু এটা নম্বৰ মুকলি কৰা হৈছে। নম্বৰটো হৈছে 773900311301 আৰু দুৰ্গোৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনৰ 37টা নিৰ্দেশনা জাৰি কৰা হৈছে।